পৰামৰ্শ এইটোৱেই দিম যে তেওঁলোকে আজি শিকিছে যাতে কালিলৈ পাহৰি যাব নালাগে এইখিনি বস্তু যাতে ভৱিষ্যতলৈ মনত ৰাখক আৰু যাতে অনাগত দিনলৈ এনেকৈ উৎসাহেৰে তেওঁলোকে শিকি থাকে কাৰণ শিক্ষাটো কেতিয়াও শেষ নহয় আজি মই তেওঁলোকক শিক্ষা দি আছোঁ আজি মোৰো তেওঁলোকৰ লগতে নতুন এটা শিক্ষা আৰম্ভ হৈ গৈছে কাৰণ কোনজনী ছোৱালীক কেনেকৈ শিকালে তেওঁলোকে সোনকালে শিকিব পাৰিব সেইটো মোৰো এতিয়া এটা মানে মনত এটা আইডিয়া আহি যায় যে এইজনীক এনেকৈ শিকালে সেনেকৈ হ'ব গতিকে আৰু অকল প্ৰশিক্ষাৰ্থীকে নহয় অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ যাতে নিজৰ ল'ৰা ছোৱালীখিনিক এনেকৈ শুদ্ধভাৱে সৎগুৰুৰ ওচৰত লৈ গৈ প্ৰশিক্ষণ দিয়াই এগৰাকী পিছলৈ ডাঙৰ নাচনি হয় নহয় বেলেগ কথা আমাৰ নিজৰ সংস্কৃতিটো জানিব লাগিব কেতিয়াবা হয়তো তেওঁলোকে বাহিৰৰ ইউনিভাৰ্চিটিত বা কলেজত পঢ়িব তাত যদি আমাৰ কালচাৰটোৰ বিষয়ে তেওঁলোকে ক'ব নাজানে বা নাচিব নাজানে তাতকৈ আৰু লাজৰ কথা নাথাকে গতিকে আশা কৰোঁ গাৰ্জেনখিনিও তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক আগ্ৰহে লৈ যাব পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোক সকলো মিডিয়াকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ অনুষ্ঠানটো ধুনীয়াকৈ আহিলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তাৰ বাবে অশেষ ধন্যবাদ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে আমাৰ এই যিসকল কণমানি নাচনীবোৰ নাছিলে তেওঁলোকৰ অভিভাৱকসকলক যিহেতু তেওঁলোকেও এই 7 দিনত কষ্ট কৰি ইয়াতে আহি ৰৈ থাকে তেওঁলোকৰ ছোৱালীজনী কিবা এটা শিকক বুলি আৰু ময়ো চেষ্টা কৰোঁ যিমানখিনি শুদ্ধকৈ আমি যিহেতু নিজে এজন বিহুৱা আছিলোঁ সেই মৰ্মে যিমানখিনি শুদ্ধকৈ নিজেই শিকিছোঁ আয়ত্ব কৰিছোঁ সেই বস্তুখিনি যাতে আনকো বিলাই দিবলৈ চেষ্টা কৰোঁ আৰু আশা কৰিছোঁ তেওঁলোকে যিখিনি শিকিছে শুদ্ধভাৱে শিকিছে আৰু 7 দিনত কোনো ধৰণৰ যিকোনো নাচেই নহওক যিকোনো বস্তুৱে নহওক 7 দিনত কোনো শিকিব নোৱাৰে আমি এটা আভাসহে দিছোঁ যাতে বিহুৰ প্ৰতি তেওঁলোকৰ এটা আগ্ৰহ এটা বাঢ়ে গতিকে আশা কৰোঁ আমি এই অঞ্চলত এইবাৰ এই কৰ্মশালাটো এইবাৰ প্ৰথম আয়োজন কৰা হৈছে আগতে ডাউনটাউনত হয় কিন্তু এইবাৰ প্ৰথম ইয়াতে কৰিছোঁ তাৰ বাবে আমি এই বিদ্যালয়খনৰ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেওঁলোকে আমাক এই খেলপথাৰখন দিলে তেওঁলোকে আৰু লগতে সকলোকে ধন্যবাদ দিছোঁ আমাৰ এই অঞ্চলৰ যিকেইখন অভিভাৱক তেওঁলোকে আহিছে আহি নিজৰ কণমানিজনীক ধুনীয়াকৈ শিকাইছে ভাল লাগিছে আৰু এটা বস্তুৱে ভাল লাগে যে আজিকালি নৱপ্ৰজন্মৰ কণমানিৰ পৰা ডাঙৰলৈ সকলোৱে বিহুটো আঁকোৱালি লৈছে গতিকে সেইখিনিয়ে ক'ম আহক অহা বছৰলৈ যাতে ইয়াতকৈ আৰু সংখ্যা বাঢ়ে আমাৰ প্ৰশিক্ষাৰ্থীৰ তাৰে কামনা কৰিছোঁ ধন্যবাদ মাৰ্চৰ 18 তাৰিখৰ পৰা আজি তাৰিখলৈকে আৰু আজি আমাৰ 24 তাৰিখলৈকে বিহু কৰ্মশালাটো হৈ গৈছে আৰু আজি শেষৰ দিন আজি সকলো ইয়াতে লগ হৈছে আৰু শেষৰ দিনৰ এই 6 দিনত যিখিনি শিকিলে আজি 7 নম্বৰ দিনা সকলোৱে পাৰফৰ্ম কৰিছে আৰু যিসকল গাৰ্জেন বা ওচৰৰ যিখিনি মানুহ তেওঁলোক আজি একগোট হৈছে গতিকে আগতীয়াকৈ বিহুৰ অনুভৱটো অসমীয়া হিচাপে আমি আগতীয়াকৈ লৈছোঁ কাৰণ বিহুলৈ আৰু কেইদিনমান বাকী আছে কিন্তু আমাৰ তৈয়াৰী আৰম্ভ হৈয়ে গৈছে ছাৰে বহুত ভালকৈ শিকাইছে আৰু একদম ভালকৈ শিকাইছে ভালকৈ বহুত নতুন বস্তু শিকিলোঁ যেনে যোজনা জোৰনাম পেঁপা নাচ এইবিলাক আজি শেষ দিন আজি আমি ভালকৈ পাৰফৰ্ম কৰিলোঁ বিহু নাচি ভাল লাগিছে এবাৰ ক'ত নাচিবা মই নাচিম ষ্টেজত